কি ষ্টৰি আছিলে উইণ্ড' ষ্টৰি জানা বহুত ইম্পৰ্টেণ্ট দেই কিন্তু ন উইণ্ড' ষ্টৰি জানা খুব ইম্পৰ্টেণ্ট Marriage. We might think, why this marriage? No, this marriage is something very important and very significant in their life and in our life. কিমান ডিকেডছ ধৰি ষ্ট্ৰীট ফাইট হৈছে, এডভকেচি হৈছে, মুভমেণ্ট হৈছে, তাৰ পিছত আজি আহি আমি এই পৰ্যায়লৈ পাইছোঁ। Yes. Okay, thank you so much. আজি আমি আকৌ ওলাই গৈছোঁ। আমাক ইনভাইট কৰিছে সমন্বয় আৰু ৰেইনবো হোম অফ ছেভেন চিষ্টাৰ্ছ যুটীয়াভাৱে এটা প্ৰগ্ৰাম তেওঁলোক পাতিছে। আমাৰ যি বিয়া হ'ল সেই বিয়াৰ চেলিব্ৰেট কৰাৰ কাৰণে তাৰমানে বহুতেতো আমাৰ বিয়াত উপস্থিত থাকিব পৰা নাই, তো সেইকাৰণে কমিউনিটিৰ মানুহে আমাৰ বিয়াক অলপ চেলিব্ৰেট কৰিব বিচাৰিছে তেওঁলোক, তো সেইকাৰণে আজি এটা প্ৰগ্ৰাম তেওঁলোক পাতিছে। আমি ক'ত গৈ আছোঁ? আমি গৈ আছোঁ 6 মাইলত। 6 মাইলৰ এখন হোটেলত তেওঁলোকে এৰেঞ্জমেণ্ট কৰিছে। হয়, 6 মাইল হোটেলত এৰেঞ্জ কৰিছে, খুব ধুনীয়া এৰেঞ্জমেণ্ট কৰিছে বুলি আমি গম পাইছোঁ। এতিয়া গোটেইখিনি তাতে গ'লেহে গম পাম। তেওঁলোকে কিবা কিবি ছাৰপ্ৰাইজো ৰাখিছে, আমাক কোৱা নাই খুলি কেনে, আমাক অকল কৈছে আপোনালোকে আহিব আজি আৰু আপোনালোকৰ বিয়াখন আমি ধুনীয়াকৈ চেলিব্ৰেশ্যন কৰিম, নাচ গান কৰিম, খোৱা বোৱা গোটেইখিনি মানে একদম খুব ফূৰ্তি হ'ব আজি। ব'লক আমি যাওঁ আৰু তাতে গৈ এই চেলিব্ৰেশ্যনৰ পাৰ্ট হওঁ। আৰু যোনে যোনে আমাৰ ভিডিঅ' চাই আছে তেওঁলোকে আমাৰ ভিডিঅ'ৰ মাধ্যমেৰে চেলিব্ৰেট কৰিব পাৰিব। হয়, একদম। তো এনেকুৱা এটা ইমান ধুনীয়া প্ৰগ্ৰাম তেওঁলোক যে এৰেঞ্জ কৰিছে, অৰ্গেনাইজ কৰিছে, সেইটো কাৰণে তেওঁলোকক বহুত বহুত ধন্যবাদ। মানে মোৰ ক'ব কাৰণে ভাষা নাই যে তেওঁলোক ইমান সন্মান আৰু ভালপোৱা আমাক দিছে, সেইকাৰণে বহুত বহুত ধন্যবাদ। আমাৰ ৰিচেপশ্যন পাৰ্টিত গৈ থাকোঁতে মাজতে আমি সৰু বাইদেউক আৰু মোৰ ভাগিনকো উঠাই ল'লোঁ আমাৰ লগত একেলগে। কিবা কোৱা? মোৰ বহুত এক্সাইটেড লাগি আছে আজি মই যাম ৰিচেপশ্যন পাৰ্টিত। আপোনালোকে এণ্ডলৈকে ব্লগটো চাই থাকক। একদম মানে প্ৰফেশ্যনেল ব্লগাৰ। আৰু এই পিছফালে মোৰ ননদ। তো আমি এতিয়া চবেই মিলি গৈ আছোঁ। গুৱাহাটীৰ ট্ৰেফিক জাম ভাঙি কেনে আমি গৈ পালোঁ আমাৰ ৰিচেপশ্যন পাৰ্টিত, আৰু তাতে গৈ দেখিলোঁ ইমান সুন্দৰ আয়োজন কৰিছে তেওঁলোকে, মানে ভাল লাগি গ'ল চাই কেনে। এখেত হ'ল ৰুদ্ৰাণী। ৰুদ্ৰাণী হ'ল সমন্বয়ৰ co-founder। সমন্বয় আৰু ৰেইনবো হোমছ অফ ছেভেন চিষ্টাৰ্ছ তেওঁলোকৰ যুটীয়া উদ্যোগত আমাৰ কাৰণে এই কমিউনিটি ৰিচেপশ্যন পাৰ্টিটো এৰেঞ্জ কৰিছে। বহুত 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 ধন্যবাদ। আজিৰ যোনটো আমি অনুষ্ঠান পাতিব ওলাইছোঁ বহুত ইম্পৰ্টেণ্ট হয়। চাগে আমি প্ৰথমবাৰ এনেকুৱা অনুষ্ঠান মানে অসমত পাতিছোঁ, মেবি ভাৰতত পাতিছোঁ, মেবি আমাৰ বহুতৰ কাৰণে চাগে প্ৰথমবাৰ আমি কোনোবা কমিউনিটি মানুহৰ ছ'চিয়েল ৱেডিং মানে ৰিচেপশ্যন খাব আমি আহিছোঁ। হিষ্টৰিক হয়, বহুত হিষ্টৰিক হয় এণ্ড এক্সট্ৰিমলি ইম্পৰ্টেণ্ট। মানে মই গৈ কিনে কাপলক মই স্পেচিয়েল ফিল নকৰাওঁ। মই বেলেগ কাপল মই যেনেকৈ ট্ৰিট কৰোঁ মই তেনেকৈ ট্ৰিট কৰিম। তাৰপিছত মই ক'লোঁ গেছ কৰা ইম্পৰ্টেণ্ট হয়, কিন্তু এতিয়া বৰ্তমান আমাৰ যেনেকুৱা চিটুৱেশ্যন সিহঁতক স্পেচিয়েল মানে ফিল কৰোৱা আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। কিয়? চ' ডেট আমাৰ যে ফিউচাৰ আছে, যে আমি বিয়াত যাম, আমি খাবলৈ যাম, ফূৰ্তি কৰিবলৈ যাম। আজি যে আমি ইয়াতে আহিছোঁ, আমি খাবলৈ বা ফূৰ্তি কৰাৰ কাৰণে নহয়, আমি এই মমেণ্টত থকাৰ কাৰণে আহিছোঁ, ব্লেছিংছৰ কাৰণে আহিছোঁ, এটা কমিউনিটি কেয়াৰ হিচাপে আমি আহিছোঁ। হোপফুলি এটা ফিউচাৰ আমাৰ আহক য'ত মানে আমাৰ কাৰণে বিয়াটো ইমান যদি আমি বিচাৰোঁ, কম্পালচৰি নহয়, যদি আমি বিচাৰোঁ আমাৰ কাৰণে ইমান নৰ্মেলাইজ হৈ যায়
যে আমি এটা ভেলিউ কাৰণে আমি 10টা জাগাত আমি গৈ কিনে মানে চাইড বিচাৰিব আমি নালাগে য'ত আমি য'ত আমাৰ কেপাচিটি তাতে আমি কৰিব পৰা হৈ আছোঁ কাৰণ আমি ৰিজেকশ্যন ফেচ কৰিছোঁ এটা ভেলিউ কৰাৰ কাৰণে আমি ৰিজেক্ট ফেচ কৰিছোঁ চ' যিয়ে কি নহওক আমি তথাপিও ৰিজেকশ্যন ফেচ কৰাৰ পিছত আমি এটা একচেপ্টেঞ্চো পাইছোঁ হোটেল ফৰেইন ব্ৰেণ্ডে যে আমাক স্পেচ দিছে সেইটো বহুত ডাঙৰ কথা আমি যে আমাৰ মতে আমি যে আহিব পাৰিছোঁ সেইটো বহুত ডাঙৰ কথা চ' প্লিজ চিট আপোনালোকৰ আমি কাহিনীও শুনিম চব শুনিম আপোনালোক প্লিজ ইয়াতে বহক চ' প্লিজ আ বিগ ৰাউণ্ড ফৰ both of them just অলপ মানে গ্ৰাউণ্ড ৰুলছ কৰি দিম so a huge round of applause to Sister Prema for her support, for her care, for her protection to the community. So my Sister Prema organization of Rainbow Home to Seven Sisters, মই ইনভাইট কৰিব বিচাৰোঁ যে আহি কিনে অলপ ইয়াতে কিবা দুটা কথা মানে ইয়াতে চবৰ কাৰণে কৈ দিয়ক চ' থেংক ইউ আৰু এখেত হ'ল চিষ্টাৰ প্ৰেমা তেখেত হ'ল ৰেইনবো হোমছ অফ 7 চিষ্টাৰ্ছৰ ফাউণ্ডাৰ Already Rudrani has invited and welcomed all of you once again from the side of Rainbow Home as well as Hominoy. Welcome to each of you to this small gathering. This is not a very huge gathering. I said we will have just with our community members. I also wanted to call a few allies, but they are all busy with the different things, and I also don't want to mess up with things. So we have, I really feel at home with all of you, and that is most important. And we have two great people to celebrate the marriage. You might think, why this marriage? No, this marriage is something very important and very significant in their life and in our life. That's why, especially the community members' life. Because Milind's work has been আৰু এখেত হ'ল মিলিন্দ দত্ত দা আপোনালোকে চবেই চিনি পায় আৰু মিলিন্দাও তেওঁৰ মনৰ ভাৱ ধুনীয়াকৈ প্ৰকাশ কৰিলে ভিন্দৰ কি ষ্টৰি আছিলে ভিন্দৰ ষ্টৰি জানা বহুত ইম্পৰ্টেণ্ট দেই কিন্তু ন ভিন্দৰ ষ্টৰি জানা খুব ইম্পৰ্টেণ্ট মই এইটো কওঁ যে ভিন্দৰে যিমান মানে সাহস দেখাইছে এই কয় নহয় মেনলি মাস্কুলিনিটি এণ্ড এভৰিথিং মাস্কুলিনিটি এইটো হয় that comfort and the pride to hold the hand of the one you love এটা এই ভ্যালিডেশ্যন দিয়াটো এণ্ড তেখেতৰ ষ্টৰি জানাটো তেখেতৰ লাভ ষ্টৰি জানাটো যোনটো বিয়ালৈ গৈছে এই জানাটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট চ' নাও আইল গিভ অভাৰ টু তাইৰাবা এণ্ড বিক্ৰম হিন্দু চ' টেক ইয়ৰ টাইম we are all ears to hear both of you. Thank you so much. You all have arranged such a beautiful thing for us, and we are really blessed. Thank you so much, Sister Prema and the Rainbow Home of Seven Sisters and Hominoy and all of you. You all have come here. This is really very special moments for us. আজি আমাৰ এই বিয়াটো কিয় ইম্পৰ্টেণ্ট মই ক'লোঁ বহুতে কয় যে নোবেল বঁটা পাইছে নেকি অস্কাৰ এৱাৰ্ড পাইছে নেকি কিন্তু কথাটো হ'ল যি চিছ হেটেৰ' ছ'চাইটি পৰা এই কমেণ্টছবোৰ আহি আছে তেওঁলোক আমাৰ এই ষ্ট্ৰাগলটো বুজি নাপায় কাৰণ তেওঁলোকৰ কাৰণে বিয়া ভালপোৱা এইবিলাক খুবেই ইজি খুবেই চিম্পল কিন্তু আজি এই পৰ্যায়লৈ অহাৰ কাৰণে মই কিমান ষ্ট্ৰাগল কৰিবলগীয়া হৈছে সেইখিনি মই আৰু মোৰ কমিউনিটিৰ মানুহে গম পায় তেওঁলোক গম নাপায় সেইকাৰণে this is more than Nobel Prize, this is more than Oscar Awards.
আৰু বহুতে কয় এনেকৈ যে গভৰ্ণমেণ্টেতো বহুত এতিয়া সুবিধা কৰি দিছে গভৰ্ণমেণ্টে, সেইকাৰণে তোমালোকে কৰিব পাৰিছা। কিন্তু গভৰ্ণমেণ্টে কিন্তু আমাক এইবিলাক বস্তু হাতত তুলি দিয়া নাই। এইবিলাকৰ কাৰণে আজিৰ পৰা নহয়, ডিকেডছ, কিমান ডিকেডছ ধৰি ষ্ট্ৰীট ফাইট হৈছে, এডভকেচি হৈছে, মুভমেণ্ট হৈছে, তাৰ পিছত আজি আহি আমি এই পৰ্যায়লৈ পাইছোঁ। আপোনালোকে চবেই এইটো ফিল কৰে ন, স্কুলত কলেজত কেনেকৈ আমি বুলি হওঁ, সেইবিলাক বস্তু আমাক আমাৰ যি কনফিডেন্স একদম ল' কৰি দিয়ে, ছেল্ফ এষ্টিম একদম ল' কৰি দিয়ে আমাৰ। তো সেইটো কাৰণে আমাৰ পঢ়া শুনাৰ ওপৰত যি কনচেনট্ৰেশ্যন, সেইটো কিন্তু নাইকিয়া হৈ যায়। তেতিয়া আমি আমাৰ কেৰিয়াৰ এইবিলাকৰ ওপৰত আমি কনচেনট্ৰেট কৰিব নোৱাৰোঁ। সেইটো কাৰণে আমাৰ লাইফটো একদমেই মানে ডিফাৰেণ্ট হৈ যায় আমাৰ লাইফ। তাইৰাৰ পাছত মই মোৰ মনৰ ভাৱ প্ৰকাশ কৰিলোঁ চবৰে সন্মুখত। নিজৰ মনৰ পৰা এইটো বিশ্বাস কৰোঁ যে মই তাইৰাক সেই সন্মানটো দিব পাৰিছোঁ। মানুহ পৃথিৱীত জন্ম লয় কিবা এটা কাম কৰিবৰ কাৰণে, আৰু যদি আমি সমাজত কিবা এটা ভাল কাম নকৰোঁ, কিবা এটা এনেকুৱা চাপ এটা এৰি থৈ যাব নোৱাৰোঁ যে আমি মানুহৰ জন্ম লৈছোঁ, তেনেহ'লে আমাৰ নিজৰে চাগে ধিক্কাৰ লাগিব। তাইৰা মোৰ জীৱনসংগী হৈছে, মই সেইটো কাৰণে খুব সুখী। কাৰণ ইমান ভাল এজনী মানে ফাৰ্ষ্ট বন্ধুৰ পৰা ভাল পোৱাৰ পিছত এতিয়া পত্নী, সেইটো মানে খুব সৌভাগ্য থকা মানুহৰে হয়, আৰু মই সেইটো ভাগ্যৱান বুলি ভাবোঁ নিজকে। আৰু যিহেতু মোৰ ঘৰৰ পৰাও আগতে প্ৰব্লেম হৈছিলে, কিন্তু এতিয়া মোৰ বাইদেউ আছে, মোৰ বাইদেউ ছোৱালী আছে, মোৰ মা, গোটেই ঘৰৰ ফেমিলি চবেই মানিছে বস্তুটো। সেইটো এটা সমাজৰ কাৰণে সেইটো এটা উদাহৰণ, কাৰণ মানুহে বিচাৰিলে চব বস্তু কৰিব পাৰে। ট্ৰান্সজেণ্ডাৰ মানুহ এগৰাকীৰ লগত যোনজন মানুহ লগত থাকিব এনি টাইম, মই যিহেতু আগৰ পৰা ফ্ৰেণ্ড আছিলোঁ, তো মই ট্ৰান্সজেণ্ডাৰ এগৰাকীৰ যিটো ফিলিং, যিটো কষ্ট, সেইটো মই ওচৰৰ পৰা দেখিছোঁ, সেইটো মই উপলব্ধি কৰিব পাৰোঁ। হয়তো তাইৰাই ভালকৈ ক'ব পৰা নাই কথাখিনি, কিন্তু মই উপলব্ধি কৰিছোঁ যেতিয়া তাইৰাই যিখিনি কষ্ট পাইছিলে, তাই কাম কৰিছিলে, কাম কৰিব চাকৰিত যাব বিচৰা নাছিলে, তাই ঘৰত কান্দি থাকে, প্লাছ ছুইচাইড টেণ্ডেঞ্চি যিটো আছিল, ছুইচাইড কৰিম বুলি কৈছিল, প্লাছ তাই যেতিয়া চাৰ্জাৰী কৰিছে, চাৰ্জাৰী কৰোঁতে যিমান ব্লাড গৈছে, তাইতো বেহুচ হৈ পৰি আছিলে, সেইটো মই দেখিছোঁ, মই ফিল কৰিছোঁ। সেই ব্লাড দেখি মই বেহুচ হৈ ওলাইছিলোঁ। তো এনেকুৱা এটা কষ্টৰ ৰাস্তাৰে মানে যাব লাগে ট্ৰান্সজেণ্ডাৰ গৰাকী এজন। তো সেই ফিলিংবিলাক মই ফিল কৰিব পাৰোঁ, হয়তো মই বেছি ভালকৈ বহলাই ক'ব পাৰিম। তো এনেকুৱা এটা কষ্ট কৰি কেনে এই পৰ্যায়টোত অহা মানে বহুত এটা প্ৰাউড মানে ফিল কৰোঁ আমি মনৰ পৰা ন। থেংক ইউ। আমাৰ সম্পৰ্কটো মোৰ ঘৰৰ মানুহে ইমান ধুনীয়াকৈ মানি লৈছে, আৰু সেইবাবে মোৰ সৰু বাইদেউকো এই ৰিচিপশ্যন পাৰ্টিত চবে বহুত মৰম দিলে। বাট তাৰ আগত এতিয়া আমি এটা সৰু কেক কাটিং কৰিম। উইশেছ যিকোনো হ'ব পাৰে আপোনালোকৰ মনৰ পৰা, তেওঁলোকৰ কাৰণে, তেওঁলোকৰ নৱবিবাহিত জীৱনৰ আগুৱাই যাবলৈ শুভেচ্ছা হিচাপে যোনে যি বিচাৰে ইয়াত লিখিব পাৰে, আৰু আমি এইটো আজিৰ অনুষ্ঠানৰ ফালৰ পৰা আপোনালোকলৈ উপহাৰ হিচাপে কৰিম। আমাৰ বিয়াৰ এই ৰিচিপশ্যন পাৰ্টিৰ মূল আকৰ্ষণ আছিলে এটা গীতৰ অনুষ্ঠান। তেওঁলোকে এটা সুন্দৰ গীতৰ অনুষ্ঠান তাতে আয়োজন কৰিছিলে। So I would like to dedicate one song to all of you, and especially to the lovely couple out here.
গানৰ তালে তালে সকলোৱে আমাক নাচিবৰ কাৰণে অনুৰোধ কৰিলে। পাৰা নাপাৰা আমি দুয়োজনে চেষ্টা কৰিলোঁ অলপ নাচিবৰ কাৰণে। গীত মাত নৃত্য আৰু তাৰ লগতে খোৱা বোৱা চবে বহুত এনজয় কৰিলে। একদম হাঁহি ধেমালি ইমান ফূৰ্তি আৰু তাতে উপস্থিত থকা সকলোৱে এজন এজনকৈ আহি আমাক ইমান ধুনীয়াকৈ মৰম দিলে আৰু আমাক শুভেচ্ছা জনালে আমাৰ বিয়াৰ কাৰণে। কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। অনুষ্ঠানৰ শেষত ৰুদ্ৰাণী আৰু চিষ্টাৰ প্ৰেমা তেওঁলোকৰ অলপ মনৰ ভাৱ জানিবৰ কাৰণে চেষ্টা কৰিলোঁ। মোৰ কাৰণে আই থিংক ক'ব গ'লে লাইক যেতিয়া আপুনি বিয়াত মাতিছিলে মই এটা কিবা কাৰণত আহিব নোৱাৰিলোঁ। এণ্ড এইটো ৰিজন আছিলে ট্ৰান্সফোবিয়া, যাৰ কাৰণে মই আহিব নোৱাৰিলোঁ। মনটো বহুতে বেছি বেয়াও লাগি আছিলে, বাট ফটো চাই কিনে মানে মনটো বহুত বেছি ভাল লাগি গৈছিলে। কাজিয়া কৰিছোঁ, ফটো মানে দিছিলোঁ, কিছুমানে কিবা কিবি কৈ আছিলোঁ, কাজিয়া কৰিছোঁ সিহঁতৰ লগত। তাৰপিছত মানে কি হ'ল মানে এটা হৈছিলে যে নাই, বিয়াৰ পিছত চবে এটা ৰিচেপশ্যন পাতে, চবে এটা গেডাৰিং কৰে, আমি কিয় নকৰোঁ।
আৰু এইটো কৰাৰ কাৰণে গালিও খাইছোঁ হা মানুহে মোক গালিও কৰিছে যে কেলে কৰি আছা আমি ক'লোঁ যে কিয় নকৰোঁ মানে এনেকুৱাতে নহয় যে বিয়া মানুহ কেতিয়াও খোৱা নাই পাৰ্টি কেতিয়াও খোৱা নাই তো যদি কোনোবা এজনী ট্ৰান্স হেট্ৰ'ছেক্সুৱেল ৱমেনে বিয়া কৰি কিনে পাৰ্টি ৰিচেপশ্যন এটা আমি থ'ব কৰিব বিচাৰোঁ তাতে প্ৰব্লেমটো কি আছে হোৱাট ইজ দ্য প্ৰব্লেম কোনোবা যদি বিয়া পাতিব বিচৰা নাই ছ'চিয়েল চেলিব্ৰেট কৰিব বিচৰা নাই দেয়াৰ চইচ চবৰ চইচ হ'ব লাগে যদি যদি এইটো আমাৰ চইচ হয় যে আমি যেটা কৰিব বিচাৰিছোঁ এইটো জাষ্ট আমি মানে অৰ্গেনাইজেশ্যন বুলি নহয় আমি জাষ্ট আমি এজ এ কমিউনিটি আৰু যিমান আজি মানুহ আহিছে মানে কোনোবাই 10 মিনিট 15 মিনিট কাৰণেও আহিছে আৰু যে মনটো মানুহৰ কিমানে ক'লে যে ইমান বিয়াত আমি গৈছোঁ সদায় মানে এটা ভয়ত এংজাইটি থাকোঁ আজি প্ৰথমবাৰ লাগিছে মানে বিয়াৰ এটা ৰিচেপশ্যন আহিছোঁ কাৰণ খোলাকৈ পূৰা মানে এনজয় কৰিব পাৰিছে নিজৰ মানে লুকাব লগা হোৱা নাই যি পিন্ধিব বিচাৰিছে পিন্ধিছে যেনেকৈ থাকিব বিচাৰিছে থাকিছে নাচ কৰিছে ডান্স কৰিছে আই থিংক এনেকুৱা চেলিব্ৰেশ্যন কৰাটো মানুহক এটা হোপ দিয়ে চ' আমাৰ কামেই হ'ল মানে মানুহক হোপ দিয়া মানুহক মানে কেয়াৰ দিয়া যদি আমি এজন কমিউনিটি বিল্ডিং কাম আমি যদি নকৰোঁ মুভমেণ্ট বিল্ডিং কাম নকৰোঁ কোনে কৰিব চ' সেইটোৱে আমাৰ মানে মোৰ মানে মেইন সেইটো আছিলে যে নাই কমিউনিটি আগবাঢ়ি যাব লাগে Thank you so much. I have no words, in fact, to explain what I feel deep within me. To see the crowd here, almost 70 people we gathered, just to tell you how much we love you, how much we appreciate you, appreciate your courage to the society, to tell the society there are different ways of marriages and there are different way of living. And to tell them not to hold on to that stereotype marriage style. And we have to respect all kinds of marriages. Exactly. We need to. Then there is variety. When there is variety, there is beauty. Exactly. No variety, all the same. There is no beauty. There is no joy. There is no peace. So if we need to have a peaceful environment, a peaceful world, if we need to create, we need to accept each one as they are with their difference of identity, sexual orientation, whatever they are, even in character, color, everything that I would say. We accept them as they are, and then there is joy. There is joy given, shared with others. And today is the day also that we challenge everyone. Today we are in fact challenging the society, the societal traditional norm that is pulling back people, separating trans people, separating the other LGBTQ community. Today we are challenging them to say that this is our right to celebrate, the right to marriage, and then we are also saying this is also a transgender right to marry and to live, hold property, have children. No, so someone wants to stay with you all. Yes, they are your children, as I do. I am an unmarried person. I am a religious, consecrated. Somebody comes, I know parents, माँ आपके साथ रह सकता है हम बोलते हैं हाँ वो तुम्हारे लिए ये घर है हम कहाँ रहते हैं तुम्हारा घर है It is like that. So everyone is accepted and made inclusive, love, embrace. And so we bridge the society. Thank you so much. Thanks for. আপোনালোকৰ যদি আমাৰ এই ভিডিঅ'টো ভাল লাগিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আমাৰ ভিডিঅ'টোত লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আমাৰ ৰিচেপশ্যন পাৰ্টিৰ কিছুমান সুন্দৰ মুহূৰ্তৰ ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ধন্যবাদ